এতিয়া আমি আছো বেঙ্গালোৰ শ্ৰী লিঙ্গেশ্বৰম মন্দিৰ। ইয়াত 1 লাখ নহয় 10 লাখ নহয় 1 কোটি শিৱলিংগ স্থাপনা কৰা আছে এই মন্দিৰত। আজি সমূহ লিঙ্গ দৰ্শন কৰিব সৌভাগ্যমতে পাইছো আৰু তাকে চাই আনন্দিত হৈছো যে ইমান শিৱলিঙ্গ প্ৰথমবাৰৰ বাবে ইয়াত ডাঙৰ সৰু সব শিৱলিঙ্গ আছে আৰু ইয়াত আছে বিভিন্ন দেৱী দেৱতাৰ মূৰ্তি আৰু ইয়াত ত্ৰিশূল নন্দী মহাৰাজ আৰু ইয়াত বহুত ভক্ত আহিছে দৰ্শন কৰিবলৈ। এয়া চাই আছে ইয়াত কেইবাজন দেৱী দেৱতাৰ মন্দিৰ আছে, মূৰ্তিও আছে। সবে আনন্দিত হৈছে এই 1 কোটি শিৱলিঙ্গৰ ওচৰত আহি। এয়া বেঙ্গালোৰ শ্ৰী লিঙ্গেশ্বৰম মন্দিৰ আৰু আমাৰ লগত আছে বলৰাম ভৌমিক। তেখেতে বৰ্তমান ব্যস্ত আছে ফটো উঠাত বা ৰেকৰ্ডিং কৰাত। ইয়াত নন্দী মহাৰাজ, গজ মহাৰাজ আৰু সৰু কণ শিশু আছে লিঙ্গৰ আনন্দ ল'বলৈ। আৰু ইয়াত আমাৰ লগতে আহা এজন বলৰাম ভৌমিক দাদা, তেখেতে ৰেকৰ্ডিঙত ব্যস্ত আছে। তেখেতে মানে অদ্ভুত নজাৰা এটা পাইছে যোনটো কাল্পনিক আমাৰ কাৰণে আজি আমি দেখিব পাইছো। আৰু লগতে আছে জয়দেৱ দাও পুৰা আনন্দ লৈ আছে লিঙ্গৰ দৰ্শন কৰি। ইয়াত এন্ট্ৰেন্স বেছি নহয়, মাত্ৰ 20 টকা সোমোৱাটো। আৰু ইয়াত কেইবাটা মন্দিৰ আছে আমি দৰ্শন কৰিলো। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, মাতা পাৰ্বতী, মাতা অঞ্জলি, সন্তোষী, বহুত ধৰণৰ দেৱী দেৱতাৰ দৰ্শন কৰিলো। আৰু ইতিমধ্যে আহিলো ফিল্ডত আৰু মধ্যে আমি এৰি আহিছো, বহুত লিঙ্গ আছে। ওকে, বাই গাৰ্লছ।